লগ পাই ভাল লাগিছে। যোৱা সময়খিনি আমাৰ কাৰণে খুব এটা কঠিন সময় আছিলে। যোৱা 6 মাহ 7 মাহে যিটো কৰোনা ভাইৰাছৰ বিভিন্ন মহামাৰী ৰূপ বিশ্বত এতিয়ালৈকে বহুতখিনি মানুহৰ জীৱন লৈ ল'লে আৰু অসমতো আমাৰ এতিয়া 700তকৈ অধিক মানুহ এই কৰোনা ভাইৰাছত জীৱন যাব লগা হ'ল। তো যিসকলে অকাল মৃত্যু হ'ল তেখেতসকলৰ স্বৰ্গীয় আত্মাৰ শান্তিৰ কাৰণে মই প্ৰাৰ্থনা কৰিছোঁ। এতিয়া কথা হৈছে কি আমাৰ বৰ্তমানো বিভিন্ন প্ৰান্তত এই ভাইৰাছটো আছে, বিয়পি আছে। আপোনালোক সকলোকে মই এইটোৱে অনুৰোধ কৰিছোঁ, আমাৰ গাঁওবিলাকত পিছপৰা অঞ্চলবিলাকত ৰাস্তা ঘাট ভাল নহয়। এতিয়া কাৰোবাৰ যদি জ্বৰ হয়, বেমাৰ হয়, তাৎক্ষণিকভাৱে হস্পিটেলত লৈ যোৱাটো অসুবিধা হয় আৰু ওচৰত মানে ICU থকা হস্পিটেল নাই। সেইকাৰণে আপোনালোকৰ জ্বৰ চৰ হ'লে যাতে তাৎক্ষণিকভাৱে ডক্টৰৰ পৰামৰ্শ লয়, এইটো মই আপোনালোকক অনুৰোধ কৰিছোঁ। এতিয়া এই বকালাগি অঞ্চলৰ আমাৰ ককলাবাৰী সমষ্টিৰ বিভিন্ন গাঁৱৰ অৱস্থা ভাল নহয়। মই যোৱা 6 মাহ ধৰি বিভিন্ন অঞ্চলত ঘূৰি ঘূৰি চাই আছোঁ। ইয়াত কেইখনমান নদী আছে, সেই নদীয়ে মানুহৰ কাৰণে আতংকিত হৈ পৰিছে। এতিয়া আমাৰ ককলাবাৰী সমষ্টিত কোনো উগ্ৰপন্থী নহয়, কোনো পুলিচ আৰ্মি নহয়, চুৰ ডকাইত নহয়, এই নদীৰ গৰাখহনীয়াই আমাক চবকে আতংকিত কৰিছে। ইফালে ৰূপহী নদী, ইফালে পহুমাৰা নদী আৰু বিভিন্ন সৰু সুৰা নদ নদীবিলাক আছে, এইবিলাকৰ মানে গৰাখহনীয়া হৈ আছে আৰু এইটোৱে আমাৰ জীৱনত এটা ভাবুকি এটা সৃষ্টি কৰিছে। এতিয়া আমাৰ গোটেই খেতি মাটি গুচি গ'ল, আমাৰ বস্তিৰ মাটি গুচি গ'ল, আমাৰ মন্দিৰ মছজিদবিলাকো গুচি যাব। এতিয়া লাহে লাহেকৈ আমাৰ বহুত ক্ষতি সাধন কৰিছে। এইকাৰণে মই ইয়াত আহি পেলাই বহুখিনি নদী চালোঁ। এতিয়াও মানে ইফালে ৰূপহী নদী চাই আহিছোঁ। আমাৰ ইফালে আমাৰ ৰাইজে কৈছে কি পহুমাৰা নদীটো চাব লাগে। গৰাখহনীয়াৰ কথাটো মই চব গম পাইছোঁ, তথাপিতো বেলেগ দিনা আহি নদী গৰাখহনীয়াটো চাম। কিন্তু মই আপোনালোকক স্পষ্টকৈ কৈছোঁ যে যোৱা সময়ত আমাৰ MLA ইয়াত থানেশ্বৰ আছে, ইফালে ভবানীপুৰত আমাৰ MLA আছে। এই MLA বিলাকে যদি অসম চৰকাৰক কয় এই নদীৰ গৰাখহনীয়াৰ কাৰণে কিছুমান আঁচনি আনিলেহেঁতেন, আজি সেই নদীবিলাকৰ গৰাখহনীয়া নহ'লেহেঁতেন। যোৱা সময়ত আমাৰ এই MLA বিলাকে একো কাম কৰা নাই কাৰণে আৰু BTC চৰকাৰখনে একো কাম কৰা নাই কাৰণে আজি এনেকুৱা অৱস্থা হ'বলৈ পাইছে। তো সেইকাৰণে এই ককলাবাৰী সমষ্টিৰ ৰাইজে চবে অলপ শান্তিৰে থাকে, বেছি হৈ হাল্লা নকৰে বুলি আজি এইটোৱে যদি ঠগ প্ৰবঞ্চনা কৰে ৰাজনীতিৰ নেতাবিলাকে, এইটো অতি দুৰ্ভাগ্যজনক কথা। মই আপোনালোকক কথা দিছোঁ, আমাৰ চৰকাৰ অহাৰ লগে লগে এই প্ৰত্যেকখন নদীৰ যিটো গৰাখহনীয়া আছে প্ৰথমতে এইখিনি ৰোধ কৰাৰ কাৰণে আমি কাম কৰিম, যাতে আপোনালোকৰ নদী যাতে বানপানীত যাব লগা নহয়। ইয়াৰ পিছত আজি আমাৰ মাজত শান্তি প্ৰতিষ্ঠা হৈছে। জাতি জনগোষ্ঠীৰ মাজত বিভিন্ন ভেদাভেদ সৃষ্টি হ'ল। যোৱা সময়ত আমাৰ ৰাজনৈতিক নেতাবিলাকো কিছুমান হিন্দু মুছলিম ৰাজনীতি কৰিব বিচাৰিছে, কিছুমান বড়ো অসমীয়া ৰাজনীতি কৰিব বিচাৰিছে, বড়ো অবড়ো, কিন্তু ইয়াৰ দ্বাৰা একো লাভ নহ'ব। হিন্দু মুছলিম ক'বলৈ সহজ, নদীৰ গৰাখহনীয়াটো কিন্তু ইহঁতে ৰোধ কৰিব নোৱাৰে। বড়ো অসমীয়া ক'বলৈ সহজ, গাঁৱত যে অলপ চেণ্ড গ্ৰেভেল পেলাই দিব লাগে, গাঁৱৰ ৰাস্তাটো ঠিক হ'ব লাগে, এইটো কাম কৰিবলৈ মানুহ নাই। এইটো অতি দুৰ্ভাগ্যজনক কথা। সেইকাৰণে আমি UPPL হিচাপে আজি UPPL দলত সকলো জনগোষ্ঠীৰে ইয়াতে আজি নেতৃত্ব আজি আমি দিছোঁ। কেন্দ্ৰীয় সমিতিত আমাৰ মাইনৰিটি লিডাৰ আছে, ইয়াত মানে শৰণীয়াৰ লিডাৰ আছে, বিভিন্ন জনগোষ্ঠীৰ অসমীয়াৰ লিডাৰ আছে, সকলো জনগোষ্ঠীৰ আজি নেতৃত্ব আমাৰ কেন্দ্ৰীয় কমিটিত আছে। আৰু UPPL চৰকাৰ আহিলে এইটো অকল বড়োৰ নহয়, সকলো জনগোষ্ঠীৰে এইটো চৰকাৰ হ'ব, সকলো জনগোষ্ঠী ইয়াতে অংশীদাৰ হ'ব। আজি মাইনৰিটি সকলৰ পৰা 5জনকৈ আমি কেণ্ডিডেট দিছোঁ আৰু ইয়াৰ ভিতৰত আমাৰ মথনগুৰি সমষ্টি যিটো আছে, আজি ইয়াত শাহজাহান আলী ডাঙৰীয়া আমাৰ প্ৰাৰ্থী ইয়াত উপস্থিত আছে, তেখেতে অলপ পিছত ভাষণ ৰাখিব। কি আজি মাইনৰিটি সকলৰ যি সমস্যা এইটো সমাধান কৰাৰ কাৰণে যোৱা 27 জানুৱাৰীত যিটো চুক্তি হ'ল, ইয়াত মাইনৰিটি উন্নয়ন যিটো ডিপাৰ্টমেণ্ট এইটো আমি পাবলৈ সক্ষম হৈছোঁ। গতিকে আজি মাইনৰিটি সকলৰ উন্নয়নটো খুব ক্ষীপ্ৰতাৰে হোৱাৰ এটা সুযোগ পাইছোঁ। ইয়াৰ বাহিৰে আমাৰ অঞ্চলৰ যিখিনি জনগোষ্ঠী আছে, যিহেতু BPF-ৰ চৰকাৰৰ সময়ত ৰাইজক তেখেতসকলে নাচালে, এজন দুজন মানুহ ঠিকাদাৰ ব্যৱসায় কৰিলে, কিন্তু সাধাৰণ ৰাইজক জাতি জনগোষ্ঠীক একো নাচালে। সেইকাৰণে আমি ঠিক কৰিছোঁ আমাৰ অঞ্চলত যিমান জনগোষ্ঠী আছে প্ৰত্যেকটো জনগোষ্ঠীক এটা উন্নয়ন পৰিষদ আমি গঠন কৰি দিম, যাতে সকলোৰে উন্নয়ন ক্ষীপ্ৰতাৰে হয়। ইয়াৰ লগতে ভেঞ্চাৰ স্কুল যিবিলাক আছে, বড়ো মিডিয়াম অসমীয়া মিডিয়াম সকলো ভেঞ্চাৰ স্কুল ভেঞ্চাৰ কলেজ প্ৰভিন্সিয়েলাইজ হৈ যাব। এইখিনি চুক্তিত আমাৰ লিপিবদ্ধ আছে।
আমি ঠিক কৰিছো মানে এই অঞ্চলৰ যিখিনি আমাৰ মঠ মন্দিৰ আছে মছজিদ আছে ৰাইজৰ যিখিনি সুবিধা অসুবিধা এইখিনি অহা 5 বছৰত আমি সমাধান কৰিম দুখীয়া গৰীব মানুহৰ কাৰণে জব কাৰ্ড চৰকাৰে দিছে পিএমঅ এৰ ঘৰ বনাবলৈ দিছে এইবিলাক অঘাত দুৰ্নীতি হৈছে ৰাইজক ঘৰ দিম বুলি পইচা নিছে কিন্তু ঘৰ দিয়া নাই ঘৰ যিবিলাকক দিছে এই ঘৰটো আধা কৰি থৈছে প্ৰথমতে সেই যিসকলে দুখীয়া গৰীব মানুহৰ ঘৰৰ পইচা খাইছে সেই মানুহবিলাকে আমি ইনকুৱাৰী কৰি সবকে জেলত দিয়াৰ ব্যৱস্থা কৰিম আমাৰ চৰকাৰ অহাৰ লগে লগে কিন্তু অকল জেলত দিলে নহব জেলত দিয়াৰ লগে লগে ৰাইজেও মানে ঘৰটো পাব লাগিব এই কাৰণে আমি সেন্সাস আৰম্ভ কৰিছো যোৱা 4 দিনৰ আগৰ পৰা যিমানখিনি মানুহৰ ঘৰ নাই প্ৰত্যেকটো সমষ্টিত যাৰ মানে অটল অমৃত যোজনা কাৰ্ড নাই যাৰ নেকি ৰেশন কাৰ্ড নাই এইটো আমি উলাই ল'ব বিচাৰিছো আৰু আমি চৰকাৰৰ ওচৰত দাবী জনাম কি আমাৰ অহা 1 বছৰৰ ভিতৰত সবকে ৰেশন কাৰ্ড দিব লাগে যিসকলে জব কাৰ্ড পাইছে জব কাৰ্ড পোৱা সকলে 100 দিন কাম পাব লাগিব আৰু যিয়ে জব কাৰ্ড পোৱা নাই সি জব কাৰ্ড পাব লাগিব যে আপোনালোকক মই অনুৰোধ কৰিছো তেতিয়াও জব কাৰ্ড বহুত জায়গাত বিপিএফৰ মানুহবিলাকৰ হাতত আছে আপোনালোকে জব কাৰ্ড বিলাক লৈ আহক পয়সা গভর্নমেন্টে পয়সা ডিপোজিট করে দিছে ইহতে উলাই খাই আছে এই কারণে আপনার ব্যাংক অ্যাকাউন্ট আর জব কার্ড আপনি আপনার রিটার্ন আনক আর আনার পিছত আপনি নিজে যাই ব্যাংকত চেক করক আপনার ব্যাংক অ্যাকাউন্টত পয়সা কমাইছে না কমা নাই যদি আপনার পয়সা কমাইছে 10,000 আপনার 500 টাকা দিছে বাকি 9,500 টাকাটো আপনি বিচারক মোক 9,500 টাকা দিয়ক নহলে মই কেশ দিম আপনি 9,500 টাকাটো পাই যাব 8,500 টাকা যি পয়সা আছে এইটো আপনি পাই যাব গতিকে রাইজ এই যোৱা 70 বছৰত যদি বিপিএফে ইচ্ছা কৰিলে হয় বহুত খেতিয়কক সহায় কৰিব পাৰিলে হয় বহুত ছাত্ৰ ছাত্ৰীক সংস্থাপন দিব পাৰিলে হয় বহুত আমাৰ দুখীয়া ৰাইজৰ মানে উন্নতি কৰিব পাৰিলে হয় বহুত আমাৰ মহিলাসকলৰ সেলফ হেল্প গ্ৰুপ বিলাক আছে তাত পইচা দিব লাগে গভৰ্নমেন্টে কৈছে ৭৫,০০০ কোটি টকা দিব পাৰে এটা সেলফ হেল্প গ্ৰুপক আজি বিপিএফ চৰকাৰে ৮ নিদিলে বৃদ্ধ পেঞ্চনৰ পইচা খাইছে তেখেতসকলে আমাৰ বহুত বৃদ্ধ মাসকল আছে সরকারে কইছে পেনশন দিব লাগে তেখেত সকলৰ নিমখ তেলৰ পইচা ঔষধ খাওয়ার পইচাটো দিব লাগে কিন্তু এইটো কি হৈছে আজিলৈকে এই পইচাটো দিয়া নাই কিছুমানৰ পইচা দিয়াৰ নামত পইচা উলাইও খাইছে তো এইটো অতি দুখ লগা এটা বিষয় হৈছে এই কাৰণে আমাৰ সরকার আহাৰ লগে লগে যিখিনি বৃদ্ধ আছে যিখিনি বিধবা আছে এইবিলাকৰ কাৰণে সরকাৰে যি আঁচনি দিছে সম্পূৰ্ণ এই আঁচনি ৰূপায়ণ কৰা হ'ব মানুহৰ ঘৰে ঘৰে লেট্ৰিন বনাই দিব দিছে আজি লেট্ৰিনটো কিছুমানৰ ঘৰত বনাইছে কিন্তু লেট্ৰিনত মানুহ যাবই নোৱাৰে ওয়াল বিলাক ছেলি দিলে ভাঙি পৰে কিছুমান জায়গাত কালভাৰ বনাইছে মানে রোডে নাই এডালত এইবিলাক দুৰ্নীতি বিপিএফে কৰিছে আজি দাগা পাল্লাত যদি আপুনি চাই দুৰ্নীতি হোৱাৰ কাৰণে আমাৰ উন্নয়নটো জিৰো হৈ গৈছে ওপৰত উঠি আছে দুৰ্নীতিটো তলত পৰি আছে যেতিয়া আমি দুৰ্নীতিটো বন্ধ কৰিব পাৰিম তেতিয়াহে আমাৰ মানে উন্নয়নটো হ'ব এই কাৰণে বিপিএফ সরকারটো আমি যেতিয়ালৈকে বিদায় দিব নোৱাৰিম তেতিয়ালৈকে আমার উন্নয়ন নহব এই মদ ভাঙৰ যেটো সরকার এই বিপিএফৰ যেটো সরকার আছে এই বিপিএফৰ সরকারটো যেতিয়ালৈকে বিদায় দিব নোৱাৰে তেতিয়ালৈকে মানে এইটো কি হয় আমাৰ মানে শান্তি নাহিব আমাৰ উন্নতি নহব আৰু দুখীয়া দৰিদ্ৰ মানুহৰ নামত যিখিনি টকা পইচা আহা এই পইচাটো ৰাইজে নাপাব তো সেই কাৰণে মই বেছি দীঘলীয়া ক'ব বিচৰা নাই আমি সবে মিলি এতিয়া আমাৰ শত্ৰু অবড় নহয় হিন্দু মুসলমান নহয় আমাৰ শত্ৰু হল দৰিদ্ৰতা আমাৰ শত্ৰু হল অৰ্থনৈতিক সমস্যা আমাৰ শত্ৰু হল নিবনুৱা সমস্যা আমাৰ শত্ৰু হল ৰাস্তা ঘাট বনাই নিদিয়া এইটো সমস্যা এই সমস্যাবিলাকে আমাৰ শত্ৰু কাৰণ এইটো ৰাস্তাই দি বড়ো খোজ কাঢ়িব অসমীয়া খোজ কাঢ়িব আজি বোকা হলে এই ৰাস্তাটো আপোনালোকে যাব নোৱাৰে বেছি পইচাও নালাগে কিছু লাখ টকা পেলাই দিলে বা পকি কৰিব নোৱাৰিলে অন্তত চেন লেভেল বনাই দিলেতো ৰাইজে বা যাব পাৰে এইখিনি কাম কৰি দিয়া নাই সেই কাৰণে আমি ভাবিছো কি বাকি 40টা সমষ্টিৰ লগত এই মানে যেটো কোকলাবাৰী সমষ্টি আছে আমাৰ সমষ্টিটো অহা 5 বছৰৰ এটা আদৰ্শ সমষ্টি হিচাপে গঢ়ি তুলিব লাগিব এইখিনি কথাই কৈ আপোনালোকৰ সবৰে পৰা সহায় সহযোগিতা পাম ভোট দিয়াটো আপোনালোকৰ কাম ৰাইজৰ সেৱা কৰাটো আমাৰ কাম আৰু আমি যেটো আছে ৰাইজক সেৱা কৰিম বুলি আইছো বিপিএফৰ নিচিনা মদ ভাং খানা খাৱাৰ সরকার কৰিবলৈ আহা নাই আমি ৰাইজক সেৱা কৰিবলৈ আইছো এইখিনি কথাই কলো সদুশেষত পুনৰ আপোনালোকক ধন্যবাদ জনাই মোৰ বক্তব্য সামৰিছো।